এফালে পতি এফালে পত্নী তুমি নাজানা নে কিহে এই লেৰেলা কেৰেলা কেইটাৰ লগত নেলেৰেলা কেৰেলা 21, 20, 19, 18, 17, 16, 15, 14, 13, 12, 11, 10, 9, 8, 7, 6, 5, 4, 3, 2, 1 এতিয়া আমি বাহিৰলৈ আহিছোঁ অকণমান ভিতৰৰ পৰা প্ৰিয় দৰ্শক লক্ষ্যস্থান মোৰ তেজপুৰেই হৈছে লক্ষ্যস্থান আছিল আকাশী জানেৰে পশ্চিমৰ পৰা বংগৰে পৰা গতি কৰিছিল এই লুইতখনকে গামোচা সজাইছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে আৰু এই তেজপুৰৰ ভূমিত থিয় হৈ নিজে গৌৰৱান্বিত অনুভৱ হয় আৰু এই তেজপুৰতেই নাটকৰ এক মেটমৰা সম্ভাৰ আছে আৰু নাটকৰ প্ৰিয় ব্যক্তিসকলক আমি আজি লগ পাইছোঁ যিসকলে নাটক ভাল পায় আৰু সেইকাৰণে মই নাটকেৰে আৰম্ভ কৰিব বিচাৰিছোঁ আৰু লগত যিহেতু মৃদুলদা আছে মৃদুলদা মানে নাটক মানে মৃদুলদা এটা মুদ্ৰা ইপিঠি আৰু সিপিঠি মৃদুলদা আজি আপোনাৰ নিৰ্দেশনাত বহুত হয়তো ইয়াত নাটক হৈছে আৰু হ'ব আগলৈ আজিও আমি নাটকেৰে আৰম্ভ কৰিব পাৰিম নেকি পাৰিম মোক খালি সংলাপ ক'বলৈ নিদিবা আপুনি মই এটা সৰু কিবা কৈ লেঠাৰ মাৰি থৈ দিওঁ আহক অকণমান বহিব কওঁ নেকি কওক মানে নেওতাখনে মাতি দিওঁ নেকি নেওতাখন 199, 98, 97, 96, 97, 94, 93, 92, 91, 90, 89, 88, 87, 88, 85, 84, 83, 82, 81, 80, 79, 78, 77, 76, 75, 74, 73, 72, 71, 70, 69, 68, 67, 66, 65, 66, 63, 62, 63, 61, 60, 59, 60, 58, 57, 56, 55, 54, 53, 52, 51, 50, 49, 48, 47, 46, 45, 46, 43, 42, 41, 40, 39, 38, 37, 36, 35, 34, 33, 32, 31, 30, 29, 28, 27, 26, 25, 24, 23, 22 21, 20, 19, 18, 17, 16, 15, 14, 13, 12, 11, 10, 9, 8, 7, 6, 5, 4, 3, 2, 1 ধন্যবাদ কি হৈ আছে মানে বঢ়িয়া ভাল লাগিছে ইমান আৰু এইজন বেলেগ মৃদুলদা এই বস্তুটো এইকাৰণে ভাল লাগিছিলে কাৰণ মৃদুলা যেতিয়া এই ডাইলগ খিনি কৈ আছিলে এতিয়া গন্তি কৈছিলে তাত মোৰ এতিয়াও মোৰ চাগে নাটকখনৰ মানে এটা ফাইট আছিলে তাক তাৰমানে 100 হিচাপ দিয়া তেতিয়া মাৰি মানে কণ্টিনিউ মাৰি গৈ আছিলে 99, 98, 97, 96, 95, 96, 92, 93, 91 এনেকে মাৰি কৈ আছিল হয় না মৃদুলা আমি পিছলৈ যাবই নোৱাৰো আগলৈহে গৈ থাকো এইটো এটা খুব ভাল ডাঙৰ শিক্ষা আমি ল'ব লাগে স্বয়ং আমাৰ নাটকৰ গুৰু আপুনি কিমান দিন লাগিছে মুখস্থ কৰা নাই মুখস্থ সময় লাগে মোৰ নাটক এখনত দৰকাৰ হৈছিল মই অলপ বেলেগ কিবা এটা কৰিব লাগে ফাইটটো চবেই মাৰে মইতো উল্টাকে মাৰি সেইটো কনচেনট্ৰেশ্যন কৰি দিব লাগিব এইটো হিচাপত মাৰিব লাগিব পাৰি নে নোৱাৰি সেইটো কাৰণে মই এইটো কৰিছোঁ পাৰি নে নোৱাৰি কওকচোন 199, 98 মাৰকচোন 199, 98, 97, 96, 95 নহ'ব নহ'ব 199 নাই মই নোৱাৰিম আমাৰ গুৰুৰ ওচৰত আমি ক'ব নোৱাৰিম 199, 98, 97, 96, 95, 96, 93, 92, 91, 90, 89, 88, 87, 88, 85, 86, 82, 83, 89, 80, 88, 70, 76, 75, 76, 77, পাৰি চাগে যত্ন কৰিলে পাৰিব নিশ্চয় কিন্তু সহজ নহয় সহজ হয় জানো একেবাৰে নহয় প্ৰথম ডাইলগ শুনি গলো ছেকেণ্ড ডাইলগ মানসিক ক'বা নেকি আৰম্ভ হৈ থাকিব আহক মাজত ৰখি যাব বহুত দিন পোৱা নাই এই ডাইলগ আৰম্ভ মাটি আখৰা মানে কি মাটি আখৰা মানে আমি আমাৰ মাটি আখৰা শব্দটো কোনে সৃষ্টি কৰিলে মাটি আখৰা শংকৰদেৱে সৃষ্টি কৰা মানে মাটি আখৰাত কি হয় মাটি আখৰাৰ মানে খোলৰ আচলতে প্ৰথম আৰম্ভণিখিনি কৰা হয় আমি মাটি আখৰা মানে এটা ডাঙৰ যোগ সাধনা হয়নে এটা ব্যায়াম আৰু এই মাটি আখৰা নামটো কোনে দিলে ইয়াত ময়ে দিছো আপোনাৰ মনত আহিছে মানে ভাবিলো এইটো আমাৰ এক্সাৰচাইজ আৰু নাটকৰ আমি এটা এক্সাৰচাইজ কৰি আছো আগবাঢ়িবলৈ বহুত আছে আৰু এই মাটি আখৰাৰ পৰা আৰম্ভ কৰিছো কৰি থাকিম আৰু লাহে লাহে গৈ থাকিম আৰু গৈ থাকোতে আপোনাক লগ পাই গলো মাটি আখৰা এটা সংলাপ মই পিনহল কেমেৰা দীপক মন্ত্ৰদেৱৰ প্ৰয়াত দীপক মন্ত্ৰদেৱৰ এখন চৰ্চিত নাটক পিনহল কেমেৰাত এটা সংলাপ আছিলে এইটো মানে নিউজ পঢ়া এজনৰ সেইটো মৃদুলা ষ্টাইলত আমি চেষ্টা কৰিছিলোঁ তেতিয়া ক'বৰ কাৰণে কিন্তু এতিয়া বহুত দিন ৰিহাৰ্চেল নাই বা বহুত দিন কোৱা নাই তথাপি মই চেষ্টা কৰি চাম
নমস্কাৰ, এটি জৰুৰী ঘোষণা। দেশৰ বানপানীৰ সৰ্বশ্ৰেষ্ঠ আধাৰ ত্ৰাসকাৰী ব্ৰহ্মাৰ পুত্ৰ এটি নিশ্চিত সিদ্ধান্তত উপনীত হৈছে। আজি দেশবাসীৰ উদ্দেশ্যে প্ৰেৰিত এটি আন্তৰিকতাপূৰ্ণ বাৰ্তা তেখেতে এই কথা সদৰি কৰে যে দেশলৈ এতিয়া পাৰ্থক্য আহিছে, গতিকে উদ্ধত পৰিহাৰ কৰি অতি সংযমেৰে তেওঁতেই গতি কৰিব বিচাৰে। তেৰাই আৰু কয় যে প্ৰতি বছৰে মোৰ ধ্বংসলীলাই ব্যাপক ৰূপ লয়। ধুনীয়া হৈছে, এটা হাত চাপৰি হৈ যাব লাগে, বঢ়িয়া। এয়া হৈছে এটা একোটা প্ৰতিভা আমি উন্মোচন কৰি আছো। এই কথাৰ মাজতে বোলে গা হাতী পাত চুটি লাগি থাকে গুটি গুটি, গা হাতী পাত চুটি লাগি থাকে গুটি গুটি। কাৰ কথা ওলাল বা এইটো? আমি ইয়াত পাম নেকি? হা, কঁঠাল নেকি বাৰু? কঁঠাল নেকি আৰু নেকি কিবা? এইফালে গৈ থাকিম মই আজি গোলকে বহুৱাই লৈছো চবকে। হা, গা হাতী পাত চুটি লাগি থাকে গুটি গুটি। কি ক'লে? বৰগছ কোমোৰা গুটি 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 হ'ব লাগিব। গাটো হাতীৰ দৰে, পাতবিলাক চুটি চুটি। গছজোপা কি? আহঁত। অমিতা গছো হয়। অমিতা গছ আৰু গা চুটি, গাটো হাতীৰ দৰে, পাতবিলাক চুটি চুটি। হা, তেতেলী হ'ব নেকি চাগৈ? তেতেলী কঁঠাল কনফাৰ্ম? মই মোৰ ফালৰ পৰা কঁঠাল মই কনফাৰ্ম কৰিছো। আপুনি কঁঠাল কৈছে? আগত কৈছে। এওঁ মনে মনে বহি থাকিব, এনেকে ইমান নকব, কাৰণ তেতেলীটোহে শুদ্ধ। তেতেলী বহি গ'ল, বৰ চিন্তাত পৰিছে। এওঁ কৈ এবাৰতে বহি গ'ল, উঠি দিয়ক আপুনি। এয়া হৈছে তেতেলী। তেতেলী বুলি বিহুৱে ফাঁকিও আছে নহয়, তেতেলী পতীয়া। তেতেলী পতীয়াও আছে। তেতেলীৰ তলতে তাঁত বাতি কৰিলো, এৰি থৈ আহিলো কুচি। গাই দিয়ক। অ তেতেলী তলতে তাঁত বাতি কৰিলো, নাচি কি আছিলে? এৰি থৈ আহিলো কুচি। তাৰপিছত পাহৰিলো, এই ভাষাটো মনত নাই। তেতেলী পতীয়া চিৰা খুন্দিছিলা, কি আছিলে? তেতেলী পতীয়া চিৰা খুৱাইছিলা। এয়া তেতেলীৰ কাৰণে প্ৰথম উপহাৰ এক্সকিউজ মি মাটি আখৰাই পাইছে। এক্সকিউজ মি, আপোনালোকক খুব ধন্যবাদ জ্ঞাপন কৰিছো। থেংক ইউ, ভাল লাগিল। ইয়াত মোৰ প্ৰেছাৰ অকণ বাঢ়ি থাকিলে তেতেলী পানীয়ে মই খাম। বাহ, এইটোৱে হৈছে তেতেলী অকণ আমি উদ্ধাৰ কৰিলো। এই যে বতাহ বলে, ফাগুন বুলি কোৱাৰ লগে লগে এটা অন্য মাদকতা, নে কি কয়? বাইদেউ আহক। ফাগুন কেনেকুৱা পায় আপুনি? ফাগুন খুব ভাল লাগে, আগৰ পৰাই ভাল লাগে ফাগুন। ফাগুনে মন মতলীয়া কৰে, গছলৈ কুঁহিপাত আহে, পুৰণা পাতৰ মুঠ সলাই পেলাই বহাগৰ আগজাননী দিয়ে, বসন্তৰ আগমন হয়। ফাগুনৰ ফাগুনে মেকআপটো বেয়া কৰে নেকি? ফাগুনে ধূলিখিনি দুষ্ট ফাগুন বুলি কোৱা হয়। অকমান দিগদাৰ হয়। মন বিলাক শান্ত কৰে একচুৱেলি ফাগুনৰ বতাহ জাকে। ফাগুনৰ কবিতা কিবা আছে নেকি কাৰোবাৰ মনত? মোৰতো আপোনাৰ আছে? কবিতা নাই, কিন্তু মই এটা কথা কওঁ, ফাগুনটো কিতাপে পত্ৰহে ভাল লাগে। সঁচা কথা কৈছো, ফাগুনটো ভাল নালাগে, শুকাই যায় মুখবোৰ, ধূলি চুলি হেৰি যায়, মাস্ক লগাব লাগে, ডাইলগ চল বুলি কয় যে। এতিয়া আৰু কি চঞ্চল, সেই চঞ্চল আমি কৰিবলৈ জোৰ জবস্তি আহি থাকে ফাগুনটো। ফাগুনে ডিষ্টাৰ্বহে দিয়ে। মানে কিতাপে পত্ৰে বঢ়িয়া লাগে, ফাগুন আমুক তামুক খুব গানত গায়, কিন্তু ফাগুনে আচলতে অশান্তি কৰে, ধূলি আহে কিবা আহে। বহাগটোৱে ভাল লাগে। বহাগটো ভাল লাগে। এতিয়া বতাহ বুলি কোৱাৰ লগে লগে, এতিয়া বতাহ আহে ধূলি আহে ন মৃদুল দা? এতিয়া বতাহ বুলি কোৱাৰ লগে লগে 4 প্ৰকাৰমান বতাহেই আছে। আমি এটা বতাহ কি বুলি কওঁ? কি বতাহ বলিছে? মলয়া। কি বতাহ? মলয়া, পচোৱা, কুৰুৱা বতাহ, ধুমুহা বতাহ আৰু কোন ফালৰ পৰা বোলে পচোৱা হয়? পূবৰ পৰা পশ্চিমলৈ যিটো বতাহ বয় সেইটোৱে পচোৱা বতাহ। কোন ফালৰ পৰা বোলে কুৰুৱা হয়? উত্তৰৰ পৰা, মই নাজানো সেইটো। কোন ফালৰ পৰা বোলে মলয়া হয়? নোৱাৰিম নি? দক্ষিণৰ পৰা। দক্ষিণ ফালৰ পৰা দক্ষিণ ফালৰ পৰা মলয়া। দক্ষিণ ফালৰ পৰা মলয়া। এইটো শুদ্ধ হৈছে, এটা হাত চাপৰি বজাই দিয়ক। এটা গানতে আছে দেখোন। দক্ষিণ মলয়া, ইমানে আৰু গাব নোৱাৰিম বাৰু। নাই ভাল লাগিছে কাৰণেহে মাতিছো। এতিয়া আমি অকমান ভাল লাগি যায় ন পাৰি গলে। কি হ'ল? দক্ষিণ বুৱা মই গানত ইমান একেবাৰে গান মানুহে ভাল পোৱাৰ লগে লগে আহি যায়, হয় নহয়? গান গাব নালাগে, গান ভাল পাব লাগে।
ইমান শব্দটো নাখাতে একেবাৰে নাই মানে অলপ আছে কৈছে মই গানত ইমান নাই ইমান শব্দটো নাখাতে মানে নায়েই গানত ইমান হলে তাৰমানে অলপ আছে সিমান ভাল নহয় কিন্তু নায়েই গানত তথাপি মানুহটো চিঞৰি উঠি আহিছে বুৱা এনেকে আহিছে ভাল লাগিছে এণ্ট্ৰিটো ভাল লাগিছে আবেগত আহিছো এইটো আবেগ আবেগত আহিছো হয় হয় দাদা এইটো তেজপুৰত থাকিব তেজপুৰৰ এটা বিশেষত্ব আছে হয় আপুনি সেই ৰাস্তাডোখৰক এটা শিলগুটি লগ ওপৰলৈ লদি মাৰি দিয়ক খতম তাই কাৰোবাৰ মূৰত পৰিব কাৰ বৰ পৰে এজন শিল্পীৰ মূৰত পৰে আপুনি তেওঁক সোধক আপুনি কি কৰে সি হয়তো কবিতা গাব নহয়তো নাটক কৰিব নহয়তো সি কবিতা লিখিব নহলে সি নাচিব কিবা এটা কৰিব গতিকে তেজপুৰত যদি আপুনি শিল এটা ওপৰলৈ মাৰি দিয়ে এটা শিল্পীৰ মূৰতে পৰিব এইটো গেৰেণ্টি আছে সেই শিলটোৱে পি হৈ যায় শিল্পী বাহ 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 এতিয়া আপোনাৰ এটা খুব ভাল লাগিলে দক্ষিণৰ পৰা বোলে মলয়া পচুৱাটো ক'ৰ পৰা আহে পশ্চিমৰ পৰা পশ্চিমৰ পৰা পচুৱা পূবৰ পৰা কি হয় কুৰুৱা নেকি কুৰুৱা নে কি নক'ব আপুনি শুদ্ধই কৈছে কুৰুৱা ধন্যবাদ ধন্যবাদ ভাল লাগিছে ন ৰ'ব এই কিবা এটা লৈ আহোঁ ৰ'ব আপোনালৈ এইটো আপোনাৰ উপহাৰ ৰেডি ভাল লাগিছে এটা উপহাৰ পাব বুৱা বুৱা এবাৰ গাই দিয়ক বুৱা বুৱা দক্ষিণ মলয়া পাহৰি যাব পাহৰি মই কি কাম নিদিলা লোৱা লোৱা এক্সক্লুচিভ উপহাৰ লাগিল আৰু এতিয়া যদি মই অকণ বাহিৰৰ পৰা আহোঁ তাৰমানে আচ্ছা আমি পচুৱা পালো পশ্চিমৰ পৰা দক্ষিণৰ পৰা পালো মলয়া কুৰুৱা পালো পূবৰ পৰা পালো কুৰুৱা আৰু উত্তৰৰ পৰা কি হৈ যায় ফাগুনি ফাল্গুনি এতিয়া আমি বতাহ বলি আছে কাৰণে বতাহৰ কথা মনত পৰিল আৰু এটা ৰোমান্টিক ফাগুন বুলিলে আমাৰ মৃদুল দাই কৈছে বৰ বেয়া পাওঁ ন নাটকত মানে কি শুকাই যায় এইটো শুকাই যায় বেছি লাগে ভেচলিন বেছি লাগে চুলি তুলি একদম কিবা হৈ যায় ধূলি বতাহ কবলৈ ভাল আৰু কিন্তু কোনোবাই বেয়া পাব পাৰে কিন্তু ফাগুনটোতো কাৰোবাৰ কিন্তু নতুন নহয় বেয়া পাবলৈ হয় নাই ফাগুনটোতো প্ৰকৃতিৰ বস্তু ন নতুনকে প্ৰেম হোৱা সকলৰ কাৰণে ভাল। সেইবিলাকৰ কাৰণে ভাল কাৰণ ফাগুনৰ লগত অলপ বহাগটো আহি থাকে হয়নে সেইটো কাৰণে চঞ্চল হয় এই ফাগুনত একেবাৰে বেলেগ ধৰণৰ ফুল ফুলে কি ফুল ফুলে বাৰু কি ফুলে পলাশ শিমলু পলাশ শিমলু মদাৰ ধুনীয়া ৰঙা ফুলখিনি এই মদাৰ বুলি কোৱাৰ লগে লগে এফাকি গানলৈ মনত পৰে আমাৰ মৃদুল দাই চিনাকি কৰি দিছে বোলে ভূপেন দাৰ গান গায় কোনে গান গায় পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটা মানে ফাগুনৰ ওপৰত লিখা গান এটি গাই দিছো আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলাই আনিলে আবতৰতে যেন নীল আকাশত কলা ৰং কোনে সানিলে আজি মেঘে উন্দোলাই আনিলে এটা হাত চাপৰি মদাৰটো কোনে আহিব মদাৰৰে ফুল হেনো কামে কাজে নালাগে মই নেগাওঁ নহয় গাওঁ আজি চবেই গায় ন আজি চবেই গায় মদাৰে ফুল হেনো কামে কাজে মদাৰৰে ফুল হেনো কামে কাজে নালাগে নমস্কাৰ মোৰ নাম শ্ৰী সত্যদেৱ শৰ্মা অকমান অভিনয় চাই লওঁ এতিয়া নাটকৰ কথা পাতি অকণ অভিনয়লৈ গুচি গৈছো অভিনয় চাই লওঁ কি অভিনয় হ'ব এইটো আচলতে মৃদুলদাৰ লগতে নাটক কৰাৰ সৌভাগ্য হৈছিলে যোৱা বছৰ এই হিলবিলিতেই গতিকে তাৰে এটা ডাইলগ পাহৰিছো কিন্তু তথাপিতো যত্ন কৰিম অকণমান এজন বিনা দোষী মানুহক শাসক পক্ষই বিনা দোষত জেলত ভৰাই থৈছে বুলি তোমালোক সকলোৱে জানে তাৰ পিছতো কেৱল তোমালোকৰ স্বাৰ্থৰহে মানুহজনৰ হৈ মাত মাতিবা এনেই কি কাৰো একো দায়িত্বই নাই তোমালোকৰ নিচিনা মানুহবিলাকক এই সমাজে এদিন বিষাক্ত সাপৰ ৰূপ লৈ খুটি মাৰিব খুটি ইয়াৰ পৰা অতি সোনকালে ওলোৱা সুদীপ্তক কৈছিলে এইটো ডাইলগ কাক কৈছিলে আপোনাক কৈছিলে আহক উঠি আহক আপুনি আপোনাৰ ডাইলগ নাই এতিয়া আপুনিও আহক অকণমান হয় নেকি মই শুনিছো ডাইৰেক্টৰ শুনিছো হয় আছিলে নেকি বস্তু দাদা সুদীপ্ত দা এনেকুৱা এজন MLA আছিলে মানে ৰুলটোত MLA আছিলে নিজৰ পত্নীৰ নামটো পাহৰি যায় মই
তেখেতৰ পিয়ে আছিলো মোক কোনোবা ৰঞ্জিত বুলি মাতে কোনোবা বেলেগ নাটকত কিন্তু ঠিক আছে কিন্তু নাটকত কিন্তু পাহৰা নাই মইতো ৰখি থাকো মাতিব ৰঞ্জিত নাথে কিবা কিন্তু ভাল লাগিছে কিন্তু কিন্তু নাটকৰ দিনা কিন্তু নাটকৰ দিনা কিন্তু ভুল কৰা নাই মই ঘৈণীয়েকৰ নামটো সদায় ভুলকে মাতে আচ্ছা এইটো যিটো মানে খং এইটো খংটো প্ৰচণ্ড খং এই প্ৰচণ্ড খঙেৰে দাদা প্ৰচণ্ড খং উঠিছে আপোনাৰ প্ৰতি ওলাই যাবলৈ দিছে কম এটা খং নে এইটো এই খঙতে যদি কয় বোলে তুমি নেলেৰেলা কেৰেলা কেইটা লেৰেলা কেৰেলাৰ লগত থলা তুমি নাজানা লেৰেলা কেৰেলা কেইটা নেলেৰেলা কেৰেলাৰ লগত থলে নেলেৰেলা কেৰেলা কেইটা লেৰেলিব নে নেলেৰেলিব মোক কোনটো মৃদুঞ্জয় বেক চাইডৰ পৰা কি কৈ আছে মৃদুঞ্জয় ই এইটো যদি ক'ব লাগে লাগিলে মাটি চাটি বিকি ইয়াৰ পৰা গুচিয়ে যাব নহয় এইটো মানে ৱাইফেহে কৈছে এই যে নাটকৰ ৱাইফ গৰাকী ৱাইফ নহয় একচুৱেলি কি আছিল তেখেত দালাল মোৰ মই মাটি দালাল ল'ৰা সেই সময়ত যে আজি অলপ বেলেগ কৰি দিওঁ নেকি কাৰণ মানে ৱাইফে কাকো নিজৰ পত্নীয়েহে চাই পেলাই বদলাব পাৰে বদলাব পাৰি নেকি আজি বোলে এক্সকিউজ মিট দুয়োগৰাকীক নাটকীয় ৰূপত মানে পতি পত্নী সজাই দিলো এফালে পতি এফালে পত্নী পত্নীয়ে ক'লে তুমি নাজানা নেকি বোলে লেৰেলা কেৰেলা কেইটাৰ লগত নেলেৰেলা কেৰেলা কেইটা লেৰেলিব নে নেলেৰেলিব ঠিক আছে তুমি নাজানা নেকি নেলেৰেলা কেৰেলা কেইটাৰ লগত লেৰেলা কেৰেলা থলে গেলিব নে নেগেলিব লেৰেলিব নে নেলেৰেলিব লেৰেলিব নে নেলেৰিব ইমানখিনিও নাজানানে মইনো কি জানো তো আপুনি কৈ দিয়কচোন দাদা মই সংলাপ দিম বোলে আপুনি তুমি নাজানা পানী তপতালে তপতাব নতপতালে নতপতিব মইনো কি জানো মইতো একো জানো চব পাহৰি যাওঁ মই তথাপি এটা কথা কৈছো তপতালে পানী তপতাব নপতালে নপতিব এইবাৰ পতি সলাই দিম আপুনি বহক অকমান পতি চেঞ্জ কৰিছো আহক মানে জানো বুলি কৈছেতো প্ৰথম পত্নীৰ পৰা আহক দিয়ক তেওঁ ৰেডি হৈ আছেতো আপোনাৰ তেতিয়াহে মুডটো আহিব এতিয়া মই কি কৰিব লাগিব বোলে তুমি নাজানা নেকি হে বোলে লেৰেলা কেৰেলা কেইটাৰ লগত নেলেৰেলা কেৰেলা কেইটা থৈ দিলা তুমি নাজানা নে কিহে এই লেৰেলা কেৰেলা কেইটাৰ লগত নেলেৰেলা কেৰেলা কেইটা থৈ দিলে লেৰেলিব নে নেলেৰিব কেৰেলা লেৰেলা কেৰেলা মই নাজানো কেৰেলা মোৰ নাম টেকেলা কেৰেলা মোৰ নাম টেকেলা কেৰেলা কিমান দুষ্ট বদমাছ আছিলে ডেকা কালত এই ডাইলগটোতে গম পোৱা যায় কি বস্তু আছিলে চব ৰেবিলাক স্কিপ কৰি দিছে ৰেবিলাক স্কিপ কৰি দিছে মাজৰ ৰেটো ক'ত থলে দিব পাৰিব সদায় ব্ৰাছ কৰিব লাগিব জিভা ব্ৰাছ কৰিব লাগিব চুচনিৰে চুচিব লাগিব আৰু ছাগলী জিভা সদায় খাব লাগিব বৰ ভাল লাগিলে মৃদুলা এইটো কম ডাইলগ আৰু কাৰোবাৰ এনেকুৱা এটা ডাইলগ এটা ক'ব লাগে ন এগৰাকী মহিলা হিচাপে আমাৰ এগৰাকী মহিলা হিচাপে আঞ্জা এখনৰ কথা সুধো আঞ্জা এখনৰ কথা মহিলাসকলে প্ৰথম যত্ন কৰিব পুৰুষসকলেও যত্ন কৰিব এই বোলে কাটিত কাটিলে ৰ'দালে পুৰালে বছৰেকলৈ সাঁচিলে তাক বোলে সুমিষ্ট ব্যঞ্জন এৰিব নোৱাৰিবি 7 গুৰ মাৰিলেও তাক প্ৰথম মহিলাৰ পৰা গৈছো প্ৰথম কোনে ক'লে মৃদুলা জাজ কৰিব দেই আপুনি জাজ কোনে আপুনি জাজ প্ৰশ্নটো হৈছে যে কাটিত কাটিলে ৰ'দালে পুৰালে কলগছৰ কথা কৈছে কলগছৰ বছৰেকলৈ সাঁচিলে তাক বছৰেকৰ কাৰণে থাক থৈ পেলাই সুমিষ্ট ব্যঞ্জন এৰিব নোৱাৰিবি বোলে 7 গুৰ মাৰিলেও তাক খাৰ বনালে যিকোনো বস্তু বনালে সি সোৱাদ ই মানে খানাৰ এক্সপাৰ্ট বান্ধিয়া চান্ধিয়া চবতে সি খানাৰ স্পেচিয়েলিষ্ট মানে হেৰি আৰু কি বুলি কয় এইটো সি বুলি কয় এইটো চেফ টাইপ আৰু দেখাটো লাগিছে মানুহজনক আজি খাৰৰ কাৰণে শেষ হৈ যাব ন চেল বেছি মৃদুলা আপুনি দি দিয়ক খাৰক তাৰমানে কিয় দিব দিছো মৃদুলাই দিব এইবাৰ খাৰ সম্ৰাট খাৰ খোৱা অসমীয়া ধন্যবাদ আৰু ৰন্ধা বঢ়াত ভাল যে সেইকাৰণে মানে উত্তৰটো পটকে পাৰিছে আৰু এটা পাৰিব মই কৈ দিওঁ নেকি বোলে বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী বিলাহী বিহালীৰ বিলাহী
ৰাইট হৈছে এবাৰ খৰকে ক'ব চাব বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী পাৰিলানে হাত চাপৰি এটা বজাই দিয়ক আপুনি কি কয় কাপ আচলতে আপুনিহে পাব লাগে মই কেৰেলাটো কোনে ক'লে টেকেলা কেলাই কৈছে টেকেলা কেলাই কৈছে ভালেই। এটা ডাইলগ ডাইলগ বুলি ক'লে তেনেকেতো মানে কৰিব দিগদাৰে হয় তথাপি যোৱা বছৰ নহয় তাৰ আগৰ বছৰ ভালে হওক। মৃদুল দাৰে নাটক আছিলে কুশল কোঁৱৰ কুশল কোঁৱৰৰ মোৰ লগত যিজন আছিলে আজি তেওঁ উপস্থিত নাই তথাপি মোৰ অকলশৰীয়া ডাইলগটো মই কৈছো নিশ্চয় অলপ মৃদুল আহিলে ভাল লাগিব ন প্ৰভা বুলি এবাৰ কৈ মৃদুল দা আহিলে হাই ডেফিনেশ্যন হৈ যায় হয় সঁচাকে এটা চিন চাম এতিয়া ধুনীয়া চিন এটা কাৰণ ইয়াত মৃদুল দাই কৰিছে অভিনয় মৃদুল দাৰ লগত এগৰাকী অভিনেত্ৰী মৃদুল দা আৰম্ভ কৰক প্ৰভা কওক তুমি মোৰ কাৰণে বহুত কৰিছা হৈছে মইনো কিটো কৰিছো আৰু দেশখনতো অকল পুৰুষ মানুহেই নহয় মহিলাৰো তেওঁলোকৰ দেশৰ প্ৰতি কৰ্তব্য আছে দায়িত্ব আছে প্ৰভা আপুনিতো এদিন কৈছিল আপোনাৰ উপৰি পুৰুষ গন্থৰ কোঁৱৰ দেশৰ কাৰণে যুঁজ দিয়া প্ৰথম যোধপুৰুষ আছিল আপুনিয়ে কৈছিল তেওঁ পত্নীয়ে ৰাতিটোৰ ভিতৰতে কবচ কাপোৰ বৈ দি স্বামীক স্বাধীনতা ৰণলৈ যোৱাৰ বাবে সাহস জোপোৱাৰ কথা আৰু সেই তুলনাত মইনো কিটো কৰিছো তুমি বহুত কৰিছা প্ৰভা মই বিচাৰি থকা ৰোমান্টিক ডাইলগটো পাই গলো হয়নে বাৰু হয় মই এটা কওঁ ডাইলগ ক'ব নেকি হয় এই কোনোবা এজন আহক তাৰমানে ঘটনাটো হ'ল যোৱা 2025 চনত আমাৰ মৃদুল চুতীয়াৰ চেম বাখৰ বৰাৰ প্ৰথম ডাইলগ এটা আছে এই মই বজাৰতে গম পাওঁ নহয় কোন আহিছে এই মই পু বোৱাৰী অহা বুলি গম পাই আৰু এটা মোনা কিনি আৰু এই মোনা ভৰাই আনিলো বাপেকে কি আনিলে এই আপোনাৰ কচু তুমি ভাল পোৱা খাই সেই সময়ত বিহু বতৰ আছিল নহয় এই ঘিলা পিঠা তিল পিঠা সেইবিলাকে আনিছিলো আৰু বাকী কৰা নিছে নে পইচা দি আনিছে আপুনি বাকী কৰা আনে মালবিলাক নহয় তেওঁ ক'লে আজি বাকী কাইলৈ হেৰি নগদ সেইকাৰণে মই উভতি গুচি আহিলো এতিয়া আনিলে নে নানিলে আনিলো হয় ঠিক আছে কবিতা এটা লাগিব কবিতা হ'ব লাগে এটা কবিতা বহুত সময় হ'ল কবিতা শুনা নাই কবিতাৰ আগতে মই কথা কেইটামান কৈ লওঁ নিশ্চয়। মই এই আজি মৃদুল চুতীয়াৰ এই হেৰি মেহফিলত যি বহি আছো হয় হয় মই নাট্য জগতলৈ আহিছিলো 1987 চনত মোৰ মৰমৰ ভাইটিয়ে দিলীপ বৰাই মোক নাটকৰ জগতলৈ আনিছিলে নাটকখনত মৃদুল চুতীয়াও আছিল বাহান থিয়েটাৰত সেই আৰম্ভণি সেই তেতিয়াৰ পৰা নাট্য জগতত লাগিয়ে আছো মানে আৰিয়া ধৰাই হৈ আছো আৰু আৰিয়া ধৰাই কিন্তু এটা কথা বোলে কহয় মাধৱে দেখে আৰিয়া ধৰাই আছে এই আৰিয়া ধৰাই হৈ আছো অকমান আগতে তেখেতে কৈছিল যে ওপৰলৈ শিল এটা মাৰি দিলে শিল্পীৰ গাতেই পৰিব যদিও মই বুঢ়া হৈ গৈছো নাটক কৰিবলৈ প্ৰায়ে এৰি দিছো বা নোৱাৰো তথাপি কবিতাৰ পৰা এৰা খোৱা নাই কিন্তু মই এটা প্ৰেমৰ কবিতা গাই দিম সৰু নিজে লিখা প্ৰেম জনমে মই কিন্তু এনেকে সেইটো চায়েই মাতিম বাৰে বাৰে ঘূৰি ঘূৰি কি চাই আছা কিবা চোৰ কৰি আনিছো বুলি ভাবিছা নেকি এয়া হাত চোৱা মৰম কৰি কৰি বহি যোৱা দাগবোৰৰ বাহিৰে কিটো আছে খুলি দিছো ভালকৈ চোৱা যি চোৰ কৰিছো সেয়া তুমি দেখা নাপাবা কোনেও দেখা নাপায় চোৰ বুলি মাথো কবহে পাৰিবা চকুলো যেতিয়া নিগৰি আহিব তেতিয়াহে বুজিবা মই কি চোৰ কৰিছো কেনে পালে মৃদুল দা লে বেটা মানে ফুলকবি মানে বঢ়িয়া কম কবি নহয় ফুলকবি সৰু সুৰা কবি নহয় আপোনাৰ এই কবিতাৰ প্ৰতি আমি ধন্য হৈছো সকলোৱে হাত চাপৰ এটা বজাই দিয়ক আপুনি কেতিয়াও বুঢ়া হৈছো বুলি আৰু নকওঁ বুঢ়া হৈছো বুলি ক'লে এই তাৰ পৰা আহি ইয়াতে থিয় হৈ থাকো নেকি এটা হাঁহিটো ধুনীয়া ন মানুহজনৰ এটা হাঁহি বৰকে মাৰি দিয়ক আপুনি এইটো তিনিআলি হাঁহিটো এতিয়াও এৰা নাই নিশ্চয় এটা কবিতা আকৌ শুনিম কবিতা আচলতে লিখো নিজে গতিকে আবৃত্তি নহয় মাতিব লৈছো নিজে লিখা কবিতা মুখস্থ নাই গতিকে ফোনটো লৈছো তাৰ বাবে ক্ষমা প্ৰাৰ্থী কবিতাৰ নাম হৈছে নদীৰ সিপাৰে স্থবিৰ নদীখনৰ সিপাৰে অচিনাতি জুপুৰিত জ্বলন্ত নগ্ন দেহ এটি ৰক্তাক্ত তাইৰ স্তন যুগল যেন জুই ফুলৰ এক নিৰ্মম ছবি বিষাক্ত তাইৰ উদ্যুতি যেন মৰহা ফুলৰ নিস্তব্ধ পাপৰি
নয়নত যেন তাৰ সপোন ভঙাৰ কৰুণ চিঞৰ, যেন অভিশাপ অভিশাপ ৰক্তাক্ত প্ৰতিটোপাল নিয়ৰ। তাইৰ গুৰুহাৰ গেলিব ধৰা মঙহবোৰত পৰা ভেনামাখিৰ জাকটোত দানৱীয় গীতৰ মধুৰ ঝংকাৰ, যেন এক মাতাল সুৰৰ মায়াহীন সুত। জুনিত তাইৰ বিয়পে বিষফুলৰ নিচাসক্ত বীৰ্য, যেন কোনো দানৱৰ বিজয়ী অট্টহাস। প্ৰেম যেন এক আসুৰিক কাৰবাৰ, গোলাপৰ পাপৰিবোৰ উদাসীন নিৰাশ। নৈখনি যায় বৈ মাথো বৈ, কাহিনীবোৰ কান্ধত তুলি লৈ, ধৰ্ষিতা প্ৰেমিকাৰ সপোনৰ কথা কৈ, তেজাল নৈখন যায় মাথো বৈ। ধন্যবাদ। বাহ, কবিতা লিখাৰ বাবে চুলিখিনি দীঘল। তেনেকুৱা কথা নহয় আচলতে, চুলি দীঘল কৰাটো এনেই নিজা চখ এটা। বঢ়িয়া, খুব সুন্দৰ। কালি নাটক চাব নগ'ল, মই ক'লো কিয় নগ'লা? দেৰি হ'ল যে, কৈছে নাই দেৰি হৈ গ'ল, চুলিখিনি ফনিয়াওঁতে বহুত সময় গুচি গ'ল। মৃদুল দা, ইয়াত বিয়া খাবলৈ আহে নে আপুনি? কেতিয়াবা এই বিবাহ ভৱনত বিয়া খাব? মোৰ ভতিজাটো বিয়াই হৈছিলে। ৰাতিপুৱা দিছো, আমি বিয়া খাই আৰু নমধা বিয়াও খুৱাই দিছো। মই মানে যোৱাবাৰ আমি ইয়াতে মৃদুলদাৰ পৰিচালনাতে আমি এখন নাটক কৰিছোঁ মাটি আখৰা, শ্যামবাসৰ বৰা। শ্যামবাসৰ বৰাৰ মই নাম ভূমিকাতে অভিনয় কৰিছিলোঁ। মানে মই পাগল নহয়, সেয়া নৱপ্ৰজন্মই কৈছে মই পাগল নহয়। হেৰা, মই পাগল নহয়। পাগল নসজাব, আমাক পাগল নসজাব। প্ৰথমতে নিজক ভাল পাবলৈ শিকক, তাৰ পাছত ঘৰখন, তাৰ পাছত দেশখনৰ প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মক ভাল পাবলৈ শিকক, তেতিয়াহে দেশখন সেউজীয়া হ'ব। এবাৰ ভাবকচোন, এনেখন শুৱলা, এনেখন মৰমৰ দেশ আজি কেনেকৈ চকুৰ প্ৰচাৰতে, চকুৰ সন্মুখতে ধ্বংস হৈ যাবলৈ খুজিছে। ধ্বংস হ'বলৈ নিদিওঁ, আমি ধ্বংস হ'বলৈ দিব নোৱাৰো। গান এটা নিজে লিখিছোঁ, কেইটামান লিখিছোঁ। এই একলি গাম, বেছি নাগাওঁ বাৰু। প্ৰেম কৰি আছিল, প্ৰেম গুচিয়ে গ'ল, এতিয়া প্ৰেমৰে গান এভাগে গাই। মিঠা মিঠা সুমায়েতি দিবানে তুমি বাৰু সন্ধিয়াৰ আকাশ ঝিলমিল তৰাৰে খেলিছে যে ৰঙৰে ফাকু, তুমি কিয় বুজিও নুবুজা, তুমি কিয় জানিও নাজানা, কোৱা না এবাৰ তুমি মিঠা মিঠা সুমায়েতি দিবানে তুমি বাৰু। ধুনীয়া, ধন্যবাদ মৃদুল দা। আৰু নেক্সট কোন আছে? মৃদুলদাৰে নাটক চুৰ নাটকখনৰ মই চুৰ কেৰেক্টাৰটো কৰিছিলোঁ, আৰু শেষত মানে চুৰ কৰি লাষ্টত মই চুৰ কৰিয়ে বিপদত পৰোঁ। তাৰপাছত মই কৈছিলোঁ যে হেৰি ঢকঢকাই থাকিব নালাগে, সোমাই আহক, যি লাগে ইয়াতে আছে লৈ যাওক, হেৰা পলোৱা, এইখন দেশত চুৰ কৰিব নোৱাৰি, এইখন দেশত দেখোন প্ৰায়বোৰ মানুহ চুৰেই, হেৰা পলোৱা। এতিয়া নতুনকৈ তেতুল্তা বুলি নাটকখনৰ এটা ডাইলগ ক'বলৈ ওলাইছোঁ, তাতো মই চুৰৰ কেৰেক্টাৰ কৰিছোঁ। মানুহে সাৰ পায় বুলিহে ভয়, নহ'লে হেৰৌ মোৰ দৰে উমানত বস্তু বাচিব জানে কেইটাই। হেৰৌ ইয়ালৈকে মতাটো হৈ উপজিছিল, হেৰৌ ভয়ৰ গোট ইমানটো হ'লে ইমান ডাঙৰ কামত ওলাই আহিবই নালাগে। শুন, বুদ্ধি জানিলে ভয় নাই, আন একো নাপালেও দুৱাৰৰ চুকৰ গাঁঠিত ছালৰ কুটা এডাল গুজি দিব লাগে, তেতিয়া আৰু দুৱাৰে নেকেৰাই। হেৰৌ জানি থবি হওক। বঢ়িয়া। যিহেতু ভূপেন্দ্ৰৰ কথা ওলাল মৃদুল, আমি সকলোৱে একেলগে থূপ খাই দিওঁ সামৰণিত, মানুহে মানুহৰ বাবে, আৰু জুবিনৰ এটা গান। প্ৰিয় দৰ্শক, আমি মাটি আখৰাৰ নাট্য দলটিৰ লগত বহু সময় কথা পাতিলোঁ, অকণমান ধেমালি কৰিলোঁ, অকণমান আনন্দ কৰিলোঁ, আৰু এই ফাগুনৰ বতাহজাকত আমি অকণমান বিলীন হৈ গ'লোঁ। এক চঞ্চল বতাহজাকত অকণমান হাঁহি হৈ গ'ল ইয়াত। গতিকে মই যিহেতু তেজপুৰৰ ভূমিত উপস্থিত আছোঁ, এক্সকিউজ মি লৈ, গতিকে তেজপুৰ বুলি কোৱাৰ লগে লগে ঊষা অনিৰুদ্ধৰ এক নিতুল প্ৰেম কাহিনী। এই প্ৰেম কাহিনীত প্ৰেম মই
মানুহবোৰ ইয়াত থাকে, সাংস্কৃতিক মনটো ইয়াত উদ্ভাসিত হৈ থাকে। আৰু ইয়াতেই লগ পালোঁ এজাক নাট্যযোদ্ধা, তাৰ মাজতেই ধ্ৰুৱতৰা হৈ জিলিকি আছে আমাৰ এয়া মৃদুল চুতীয়া দাদা। মৃদুল দা, আপুনি, মই সেইকাৰণে কৈছোঁ যে আপুনি যেতিয়া মঞ্চত দপদপাই থাকে, আপোনাক চাবলৈ হেতাও পৰা লগায় মানুহে। আৰু আজি এই নাট্য দলটিৰ মাজতে আপুনি মধ্যমণি হৈ আছে। আৰু এই নাট্য দলটি আগুৱাই যোৱাৰ ক্ষেত্ৰত অকণমান আপুনি কিবা এষাৰ মাটি আখৰাৰ হৈ কওক। তাৰ পাছত আমি সোঁৱৰিবলৈ প্ৰয়াস কৰিম সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱক। এই শতবৰ্ষ চলি আছে। আৰু আমাৰ প্ৰাণৰ শিল্পীগৰাকী জুবিন দা, কিয়নো জুবিন দাই জ্যোতি ককাইদেউ, বিষ্ণু ককাইদেউৰ গীতবোৰ গাই গাই আমাৰ মনত সোমোৱাই দিছিল। গতিকে মাটি আখৰাৰে অকণমান কথা কৈ লওক। মাটি আখৰা ইতিমধ্যে কৈছোঁৱেই, মাটি আখৰা আমি মাটিৰ লগত শিপাৰ লগত জড়িত হোৱা কাম কিছুমান কৰোঁ। আমি প্ৰথমতে পৰম্পৰাগত লোকখেল যিবোৰ আছিল, অসমীয়া খেল, থলুৱা খেল যিবোৰ হেৰাই গৈছে, সেইবোৰৰ ওপৰত আমি কৰ্মশালা কৰিছিলোঁ। তাৰপিছত ডেমনষ্ট্ৰেশ্যন কৰিছোঁ। প্ৰায় 20-25টামান খেলা আমি জানো, সেইবোৰ শিকাইছিলোঁ সৰু সৰু ল'ৰা ছোৱালীক। অন্য কথা নাই, মানে এই ল'ৰা ছোৱালীবোৰে স্কুলত টিফিনৰ টাইমত, লেজাৰ টাইমত সেইবোৰ খেলিব, ইটোৱে সুধিব সিটোৱে সুধিব এইটো কি খেল, এইটো আমুক খেল। এতিয়া খেলটো জীয়াই থাকিবৰ কাৰণে এইটো কৰিছিলোঁ। আৰু প্লাছ আমি বহাগত মানে 100 এবিধ শাক খুৱাওঁ মানুহখিনিক। আৰু মাজে মাজে সেই অসমীয়া গহনা, অসমীয়া বাদ্যযন্ত্ৰ এইবোৰৰ ওপৰত আমি কুইজ কৰোঁ, তেনেকুৱা কৰোঁ। তাৰোপৰি নাটক কৰোঁ। আৰু আমাৰ প্ৰচেষ্টাটো হ'ল নিউ জেনেৰেশ্যনক মানে আগুৱাই লৈ যোৱা, সেইটোৱে কথা। এতিয়া আমি মৃদুল দা, ভূপেন দাৰ কথা ক'লোঁ, ইয়াতে আছিল। গতিকে ভূপেন দাক আমি সুঁৱৰি কি গাম প্ৰথমতে এবাৰ সকলোৱে? মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে, মানুহে মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহস, তুমি হেৰুৱাবানো কি? মংগল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহস, তুমি হেৰুৱাবানো কি? মানুহ যদি নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ, মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ, যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। বহুত বহুত ধন্যবাদ। এইবাৰ জুবিন দাক আমি অকণ পঢ়ি লওঁ। মাটি আখৰাৰ তৰফৰ পৰা সুধাকণ্ঠলৈ একাজলি শ্ৰদ্ধা নিবেদন কৰিছে। আৰু সকলোৱে মিলি আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক কি গীতেৰে জুবিন দাক আমি এবাৰ পঢ়িম? মায়াবিনী বুলিলে এটা প্ৰাৰ্থনা হৈ গৈছে। গতিকে এই প্ৰাৰ্থনাটোৱে আমি আওৰাম। আৰু আওৰাই আজিৰ এই বিশেষ অনুষ্ঠান এক্সকিউজ মিৰ পৰা বিদায় ল'ম। মই পোনে পোনে আপোনালোকক লগ পাবলৈ আহিলোঁ আৰু আপোনালোককো লৈ আহিলোঁ লগত। আৰু সকলোকে লগ পাই অতি আনন্দিত, খুব ভাল লাগিলে মোৰ। মই পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকৰ বহুমূলীয়া সময় আমাৰ এই এক্সকিউজ মোক দিয়াৰ বাবে। আৰু লগতে আশা কৰিছোঁ পৰৱৰ্তী বিভিন্ন সময় আহি আছে, আপোনালোকক লগ পাম, আপোনালোকৰ সৈতে কথা পাতিম আৰু আপোনালোকক এনেদৰে ধেমালিৰ মাজেৰে আমি এখন্তেক লগ পাবলৈ প্ৰয়াস কৰিম। এইবাৰ মায়াবিনী। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিয়া গোপনে আহি হিয়াৰ গুণত, তুমি যে মোৰ সুগাৰ মনত নিয়ৰৰে চেঁচা তোমাৰ, নামি অহা ৰ'দৰে দিনাই মোৰ দেহত প্ৰতিভা, ধুমুহাৰ সতে মোৰ বহুত মৰে নাচোঁ
ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ ধন্যবাদ, বহুত বহুত ধন্যবাদ। এটা সকলোৱে হাত চাপৰি বজাই ইমান সুন্দৰভাৱে আজি সময়খিনি পাৰ কৰালে, আমাৰ সময়খিনিও জীপাল কৰি তুলিলে। আপোনাক আকৌ আমি ৱেলকাম কৰিছো, আপুনি আকৌ আহিব।